নমস্কাৰ বন্ধু বান্ধৱী সকল আশা কৰো সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰো কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰিছো গম পাইছনে এটুকু বেলেগ জায়গাৰ পৰা আৰু ইয়া চাওক দেউতাই গাড়ী খুলিছে দেউতাক লৈ আহিলো অকণমান ফুৰাম বুলি আৰু কি কৰো কি নকৰো গোটেইখিনি আপোনালোকক দেখাম এতিয়া চাওক আহি পেলাই ঘৰ পালোহি বহুত কথা আছে আজি আপোনালোকৰ লগত তাৰ আগতে মানে এতিয়া মই দিকুক অলপ পঢ়াব লাগিব তাৰ 9 তাৰিখৰ পৰা পৰীক্ষা মানে টিউচনৰ পাছত তাৰ পঢ়া দায়িত্বটো মোৰ মানে মই পঢ়াব লাগিব নহলে বহুত দুষ্ট কৰি থাকে আৰু এইফালে যেহেতুকে আপোনালোকক কৈছো দেউতা আছে আৰু দেউতাক এতিয়া সুন্দৰকে ইয়াতে ধুনীয়াকে টেবুলতে কিবা এটা খাবলৈ দিছো দেউতাই খাই আছে মানে আমিও খালো দিকুৱে মইও খালো দেউতাক ৰুটি বনাই দিছো আৰু আমিও দুটাই ৰুটি খাই লৈছো মৌ জুলৰ লগত এতিয়া দিকুক ধুনীয়াকে পঢ়াও এয়া চাওক এখন প্ৰশ্ন দিয়া এখন দেখিছেনে মই লিখি দিছো এটা গোটেইখন কি কৰিব লাগিব 50 মাৰ্কৰ চাওক এখন কৰি দিব লাগিব এতিয়া গতিকে আপোনালোকক আকৌ লগ পাই আছো ভাত পানী বনাই একদম আজৰি হৈ আমাৰ দিকু দেহা এফালে আমাৰ দেউতাক ধুনীয়াকে ভাতকিটা দি লৈছো মানে এটা কথা কাৰণে দিছো দিকু দেহা পৰীক্ষা যে হয় না নহয় সেইকাৰণে মানে এতিয়া সোনকালে খাই পেলাই মানে এতিয়া 10টা বাজিলে বাৰু খাই পেলাই এতিয়া শুব তাৰপিছত আকৌ তাৰ ৰাতি পঢ়াবলৈ উঠাব লাগিব সেইকাৰণে মানে এতিয়া সোনকালে দিছো 10টা বজাত এনে 11টা 12টা লৈকে পঢ়ালোহেঁতেন তাক এতিয়া বোলে তাত টোপনি ধৰিছে সেইকাৰণে এতিয়া শুই লওক আৰু দেউতাও যিহেতুকে বেছি দেৰিলৈকে থাকিব নোৱাৰে দেউতাই এতিয়া খাই কৰি লওক তাৰপাছতে মই ভিডিঅ'টো সমাপ্ত কৰিব লাগিব বহুতখিনি কথা আপোনালোকৰ লগত আছে বুলি কৈছিলো সেইকাৰণে এতিয়া পাতি লওঁ কথাখিনি বলক তেনেহলে মোৰ শয়ন কক্ষলৈ যাওঁ নমস্কাৰ বন্ধু বান্ধৱী সকল আহিলো এতিয়া মোৰ শয়ন কক্ষলৈ লগতে দেউতাকো একদম ধুনীয়াকে বহুৱাই লৈছো ভাত পানী খাই কেনেকুৱা লাগিলে মাংস কেনেকুৱা হৈছে বনোৱা ধুনীয়া হৈছে একদম ফাৰ্ষ্ট ক্লাছ আমাৰ দেউতাই মানে কথাবিলাক খাৰাং খিচিং মানে মোৰ নিচিনা আৰু দেই এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছো আমাৰ ঘৰখনৰ কথাটো আপোনালোকক কৈছোৱে মই গতিকে ইমানখিনিৰ পাছতো আমাৰ ভতিজাজনী মানে বহুত খেলা ধূলাত বহুত ওপৰলৈ গৈছে বহুত ভাল লাগিছে আমাৰ ভতিজাজনী আমি মৰমতে ঘৰত জুনুকা বুলি মাতো আমাৰ ডাঙৰজনৰ ছোৱালী কথা কৈছো আৰু ভতিজা দেউতা মনটো কেনেকুৱা লাগে জুনুকাৰ যে একদম ইমান ধুনীয়া লাগিছে বহুত ভাল লাগিছে মোৰ নাতি সৰু নাতি হোৰ্ডিং লগাই থৈছে মানে স্কুলত আমি দেখিয়ে ভাল লাগে তাই সুন্দৰকে ফটো বনাই থৈছে ভাল লাগিছে তাই ছত্তীশগড়ত খেলিব গৈছিলে ছত্তীশগড় প্ৰথম গুৱাহাটীত খেলিলে তাৰপিছত কলকাতাত গ'ল তাৰপিছত ছত্তীশগড়ত গ'ল এতিয়া আকৌ বেলেগত যাব ন এতিয়া আকৌ মাদ্ৰাজত যাব আৰু লাভলীনাই যিটো খেল খেলে সেইটোৱে আৰু দেই আপোনালোকক কৈ দিছো আৰু আপোনালোকে আশীৰ্বাদ কৰিব মই তাইক দেখাম বাৰু ঘৰলৈ গৈ থাকিলেও মানে তাই লাজ কৰে কেমেৰা আগত ওলাবলৈ মই কৈছো তাই মানে লাজ কৰে সেইকাৰণে ভাবিছো আপোনালোককো কথাটো কওঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব ভগৱানে যাতে তাইক আৰু অকণমান আগুৱাই নিয়ে আৰু যিহেতুকে তাই সুখটো দেখিলে আমাৰো ভাল লাগে মোৰতো একে চকুপানী ওলাই যায় মানে ইমানখিনি কষ্টৰ পাছতো যেন তাই ইমানখিনি ভগৱানে তাইক আগবঢ়াই নিছে আৰু ধৰক পঢ়া শুনাটো তাই ভাল ডাঙৰজনীটো বাৰু বিয়াই হৈ গ'ল সৰুজনী ছোৱালীৰ কথা কৈ আছো আমি মৰমত জুনুকা বুলি মাতো তাইক কথা চথা বহুত কম কয় কিন্তু মস্ত ওখ কিন্তু এবাৰ ক্লাছ 7ত এবাৰ 8লৈহে পাব তাই ন এবাৰ ক্লাছ 8লৈ পাব আৰু দেউতাৰ মানে সেয়া দুখৰ ভিতৰতো তাইক লৈ আনন্দ কৰি থাকে আনন্দ পায় আৰু দেউতা এতিয়া এইখিনি সময়ত আমাৰ লগত আছে আমাৰো বহুত ভাল লাগিছে আৰু ভাষা নাই আপোনালোকক ক'বলৈ আৰু এইখিনিতে মই আপোনালোকক কওঁ আজি গহপুৰৰ এখন বিদ্যালয় শংকৰদেৱ বিদ্যানিকেতন গহপুৰৰ তাত এটা ভিডিঅ' পালো আজি সেই বিদ্যালয়খনৰ ওপৰত এটা ভিডিঅ' চালো সদায় বহুত একদম মানে সঁচাই এই ভিডিঅ'টো চাই মই বহুত মানে মনত বহুত শান্তি লাভ কৰিছো সেই ভিডিঅ'টো চাই আপোনালোকে হয়তো যোনসকলে ভিডিঅ'টো চাইছে গমেই পাইছে গহপুৰৰ যোনখন শংকৰ নিকেতন আছে শংকৰদেৱ বিদ্যানিকেতন সেই বিদ্যানিকেতনখনত দুইজন ল'ৰা ছোৱালীক পঢ়াইছে আৰু দেউতাকো কেনেকে চাহটোৰ দৰে তেওঁলোকৰ লগত আছে বহুতখিনি কষ্ট কৰিছে গতিকে মোৰ ভিডিঅ'টো যোনসকলে চোৱা কাৰণ যুৱ প্ৰজন্মসকলে মোৰ ভিডিঅ'সমূহ চোৱা সেইকাৰণে ক'বলৈ ওলাইছো মাক দেউতাকে ল'ৰা ছোৱালীক ইমান কষ্ট কৰি পেলাই নিজে এসাঁজ নেখাই ল'ৰা ছোৱালীক খুৱাই কৰি পঢ়া শুনাত বহুত কষ্ট কৰি ল'ৰা ছোৱালীক পঢ়াই শুনাই ডাঙৰ মানুহ কৰে হয়নে গতিকে মোৰ সকলোলৈকে এটাই আহ্বান ইমানখিনি কষ্ট কৰাৰ পাছত যেতিয়া ল'ৰা ছোৱালী হাল ল'ৰাই হওক বা ছোৱালীয়ে হওক যেতিয়া চাকৰি পায় চাকৰি পোৱাৰ পিছত কি হয় বেলেগ দূৰত জেগাত থাকিব লগা হয় চাকৰি সূত্ৰে পিছত কি হয় মাক দেউতাকক নেচায় মাক দেউতাকৰ ঠিকনাটো শেষত এটাই হয় বৃদ্ধাবাস
মই আহ্বান জনাইছোঁ সকলোকে যাতে সেই মানে একদম শেষৰ সময়খিনিলৈকে যাতে তোমালোকে চকুৱা খেদি থাকা দেউতাক সুন্দৰকৈ চোৱা কাৰণ তোমালোকৰ কাৰণে দেউতাই গোটেই জীৱনটোৱে উচৰ্গা কৰাৰ নিচিনা গতিকে সেয়া বৃদ্ধাবাসত যাতে থাকিব লগা নহয় কাৰণ বহুত দেখিছোঁ তেনেকুৱা বহুত কালি পৰহিও পাইছোঁ তেনেকুৱা নিউজ যে বৃদ্ধাবাসত আশ্ৰয় ল'বলগীয়া হৈছে মাকক এনেকৈ পেলাই থৈ গৈছে মইনো কি ক'ম আৰু ন সকলোখিনিতো সকলোৱে বুজিয়ে পাইছে গতিকে কৈছোঁ আৰু প্ৰত্যেকৰে জীৱনত সুখ দুখ থাকে কাৰণ সুখ নহ'লে দুখ নহয় দুখ পালেহে সুখ আহে গতিকে সুখ দুখ থাকিবই মানুহৰ জীৱনত সকলোখিনি নেওচি পেলাই আগবাঢ়ি যোৱাটোহে হৈছে আমাৰ কৰ্তব্য গতিকে কৈছোঁ সকলোকে সেইজন এজন একদম মানে কি আদৰ্শৱান পিতৃ বুলি ক'ব লাগিব মাতৃৰ ভূমিকাতকৈ পিতৃৰ আদৰ্শৱান পিতৃ তেখেত বহুত ভাল লাগিছে আৰু একদম অন্তৰৰ পৰা তেখেতলৈ সেৱা জনাইছোঁ বহুত ভাল লাগিছে আৰু এই ক্ষেত্ৰত আমাৰ দেউতাও কিন্তু কম নহয় আমি নাপালোঁ বাৰু সেইখিনি সুবিধা নৰিতা আমিতো নাপালোঁ বাৰু সেইখিনি সুবিধা কিন্তু আমাৰ ভতিজা ককাৰ আইতাকে মানে দেউতা আৰু মায়ে তাইক বহুতখিনি আগুৱাই নিছে গতিকে বহুত ভাল লাগিছে আমি তাইক লৈ এতিয়া মানে আমাৰ ভাল লাগে তাইক লৈ পেলাই তাই ইমানখিনি আগবাঢ়ি গৈছে তাকেতো কৈছোঁ বহুত ভাল লাগিছে সেইখিনি আপোনালোকক ক'লোঁ তাৰ পাছতে আৰু এটা কথা আপোনালোকক মই ক'বলগীয়া আছে ক'ব লাগিবই এটা কথা একদম সকলোকে কৈছোঁ এইটোৰ ওপৰত মাৰ ভিডিঅ' বনাওকচোন এইটোৰ ওপৰত ভিডিঅ' বনাওকচোন মোৰ লাইফটো এনেকুৱা হ'ল আমুক হ'ল এইটোৰ ওপৰত যাতে মোক কোনেও তেনেকৈ ভিডিঅ' বনাবলৈ আৰু নকয় মই কৈছোঁ আৰু সকলোৱে মোক এটা কথাই কয় আপোনাৰ ইমান এটিটিউড আপুনি কমেণ্ট দিলে আপুনি কিয় ৰিপ্লাই নিদিয়ে আচলতে এটা কথা দেই গোটেই ঘৰখনৰ সমস্ত কাম বন কৰি পেলাই মই অনবৰতে মানে ফোনটোত তেনেকৈ মানে মেছেজৰ ৰিপ্লাই তেনেকৈ দিবলৈ সময় নাপাওঁগৈ দেই মেছেজখিনি পঢ়িবলৈকে মই সময় নাপাওঁ ইনষ্টাগ্ৰামত কিন্তু মই ইউটিউবত যোনসমূহ ভিডিঅ' দিওঁ ইউটিউবৰ ভিডিঅ'সমূহত মানে মই যোনসকলে মোক কমেণ্ট কৰে তেখেতসকলক লাইক কমেণ্টকেইটা দিওঁ আৰু কিন্তু মানে ইনষ্টাগ্ৰামত মই ইমান লাগি থাকিব নোৱাৰোঁ ফটো এখন দিলোঁ বা ভিডিঅ' এটা দিলোঁ তাৰপিছত আৰু মই লাগি থাকিব নোৱাৰোঁ কোনোবাই যদি মেছেজো কৰে সেইখিনি মই চাবও নাজানো মই কৈছোঁ নহয় একেবাৰে তেনেকুৱা কথা সকলোৱে মানে মোক বেয়া পাব নালাগে একো মানে মই এটিটিউড দেখুওৱা নাই কিন্তু নাজানো কাৰণে সঁচা কথাটো কৈ দিছোঁ তাৰপিছতে আৰু যোনসকলে মোক কমেণ্ট কৰিছিলে কমেণ্ট কৰা সকলৰ নামসমূহ লিখিয়ে থৈছোঁ মই ক'বহে পৰা নাইকিয়া অকণমান নিজৰো কিছুমান ঘৰুৱা কাম থাকে সেইকাৰণে মই ক'ব পৰা নাই আৰু আপোনালোকক কৈছোঁৱে যিহেতুকে ৰাতিপুৱা দেউতা ওলালহি ভাবিছিলোঁ বাহিৰত গৈ পেলাই ভিডিঅ' বনাম বুলি কিন্তু নাই নিজৰ কিছুমান কাম থাকিলে আৰু দেউতাক লগত লৈ পেলাই সেই কামখিনি কৰিছোঁ আকৌ কাইলৈকো যাব লাগিব সেই কামখিনি কৰিবলৈ যোনদিনাখন আপোনালোকে মোৰ ভিডিঅ'টো পাব সেইদিনাখনো আছে মোৰ কাম শুভাকাংক্ষী বহুত আছে হয় বহুতে আহিম কৰি থাকে আৰু যেতিয়া ফোন নাম্বাৰ দিওঁ তেতিয়া কি হয় তেওঁলোক যোনটো সময়ত আহিম বুলি কয় সেইকণ সময়ত মই ঘৰত নাথাকোঁ ঠিক তেনেকৈ কাইলৈ মই এফালে যাব লগা আছে কিন্তু মোৰ বহুত মৰমৰ এগৰাকী মোৰ শুভাকাংক্ষী আহি আছে হাজোৰ পৰা গতিকে সেই হাজো মাইনাজনী আহিছে মোৰ লগত মানে একদম অকণমান সময়ৰ কাৰণে হ'লেও মানে মোক লগ কৰিব গতিকে সেইটো মই মোৰ নিজৰ কামটোকে মই অকণমান হ'লেও পিছুৱাই পেলাই মাইনাজনীক কৈছোঁ ঠিক আছে তুমি আহা আৰু এগৰাকী এতিয়া অকণমান আগত ফোন কৰিছে যে মা আপোনাক লগ কৰিবলৈ বিচাৰিছোঁ আপুনি ঘৰত কেতিয়া থাকিব কি কথা এনেকৈ মই কৈছোঁ ঠিক আছে তোমালোকে অহা এদিনৰ আগত মোক ফোন কৰিবা কাৰণ মই কি হয় কিবা মানে কামৰ সূত্ৰে ইফালে সিফালে যিহেতুকে মই গৈ থাকিব লগা হয় সেইকাৰণে সকলোকে কৈছোঁ বেয়া পাব নালাগে যদি ফোনটোও কৰিব পৰা নাই সেইটোতো বেয়া পাব নালাগে আৰু ফোনটো কৰি নাই কৰা বুলিয়ে যেন মই পাহৰি যাম সেইটো একেবাৰে মিছা কথা দেই সেইটো একদম ভাবিব নালাগে যে আমালৈ ফোন কৰা নাই আমাক পাহৰিলে নেকি সেইটো কথা নহয় বহুত ব্যস্ততা থাকে আৰু যোনসকল মোৰ আপোন মানুহ তেওঁলোকৰ লগত 1 মিনিট 2 মিনিট কথা পাতিলে নহ'ব নাই কমেও 5 মিনিট 10 মিনিট কথা পাতিব লাগিব আৰু সেইকণ সময় উলিয়াবলৈকে মোৰ বহুত কষ্ট হয় মই কৈছোঁ সেইকণ সময় উলিয়াবলৈকে বহুত কষ্ট হয় আজি ৰাতিপুৱাৰ পৰা মানে কিমানখিনি কামত ব্যস্ত ৰাতিপুৱা মানে সেই 5:30 বজাৰ পৰা বহুতখিনি কামত ঘৰ দুৱাৰ চাফা কৰাৰ পৰা আদি কৰি কাপোৰ কানি ধোৱা মানে বহুতখিনি কাম আৰু ঘৰৰ যাৱতীয় কাম একদম মানে গোবৰ দিয়ালৈকে বাৰীত মানে দেই আপোনালোকে ভাবিব পাৰে ভিডিঅ'টো 10-15 মিনিটৰ কৰে ভিডিঅ' কৰা বাহিৰে বেলেগ কাম নাই কিন্তু ভিডিঅ'টো কৰিবলৈ আমাৰ 10 মিনিট মানে খুব বেছি আধা ঘণ্টা লাগে কিন্তু আধা ঘণ্টা সময়খিনিহে আমি ভিডিঅ'টো কৰোঁ বাকী সময়খিনিতো আমি নিজৰ কামখিনি কৰিব লাগিব হয়নে নহয় গতিকে সেয়া আপোনালোকে ভুল বুজি নাথাকিব কমেণ্টৰ ৰিপ্লাই দিব নোৱাৰিলেও বেয়া নাপাব এইটোৱে নহয় যে এটিটিউড কেতিয়াও নহয় আৰু যোনসমূহৰ লিখি থৈছিলোঁ মই এইখন চাওক লিখি থৈছোঁ এয়া দেখিছেনে লিখি থৈছোঁ এয়া কিন্তু মোক মিষ্টাৰে সহযোগ কৰিছে দেই আমাৰ মিষ্টাৰে লিখি দিছে এয়া মোৰ নামসমূহ মই আপোনালোকক কৈছোঁ এয়া চাওক দেখিছেনে এয়া আমাৰ এওঁ লিখি দিছে মোক বোলো ধৰিব পৰাকৈ তুমি লিখি দিবা কাৰণ মোৰ চকুৰ একদম ভালকৈ জলক তপক হয় ডাঙৰকৈ লিখি নিদিলে গতিকে এতিয়া আপোনালোকৰ নামসমূহো কম আৰু সকলোকে আকৌ এবাৰ আহ্বান জনাইছোঁ নিজৰ পিতৃ মাতৃক সন্মান কৰিবলৈ শিকা আৰু কেতিয়াও যাতে শেষৰ ঠিকনাটো বৃদ্ধাশ্ৰম নহয়
সেইটোকে কৈছোঁ কেতিয়াও যাতে শেষৰ ঠিকনাটো বৃদ্ধাশ্ৰম নহয় কাৰণ বহুত কষ্ট কৰি আমাক আজি এনেকুৱাখিনি মানে ইমানখিনি কৰিলেগৈ সেইটোকে কৈছোঁ বহুতখিনি কষ্ট কৰি বহুতখিনি ত্যাগ কৰি পেলাই ল'ৰা ছোৱালীক ভাল মানুহ কৰেগৈ গতিকে সেইখিনি যাতে আমি কেতিয়াও পাহৰিব নালাগে সেইখিনিকে ক'লোঁ আৰু কাইলৈৰ পৰা ভালকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম কাৰ ওচৰত যাওঁ কি কৰোঁ এইখিনিতে আকৌ কওঁ দেই কাৰোবাৰ ওচৰলৈ যদি গৈ কিবা এটা সহায় কৰি পেলাই ভিডিঅ'টো কৰোঁ সেইটোও কয় তই কৰিছ একে কিয়নো তই ভিডিঅ'টো কৰিব লাগে যদি ভিডিঅ'টোৱে কৰি পেলাই মই সহায় কোন কৰাটো নেদেখাওঁ তেনেহ'লে কি বুলি ক'ব তই এনেকৈয়ে থাক কাকো সহায় নকৰ যদি সেইফালেও মৰিব লাগে মানে আকৌ কাৰোবাক যদি সহায় কৰিছোঁ বুলি কয় ক'ত তানো কৰিছ দেখাই নাই কোনফালে কৰিম গতিকে নিজৰ কাম নিজে কৰিম আপোনালোকে চাই থাকিব আৰু বহুত আছে কাম কৰিবলগীয়া লাহে লাহে আপোনালোকে ভিডিঅ'সমূহতে গম পাই থাকিব তেনেহ'লে এতিয়া আহক মোৰ শুভাকাংক্ষীসকল যোনসকলে মোক কমেণ্ট কৰিছিলে এতিয়া তেখেতসকলৰ মই নামসমূহ কওঁ আহক মই প্ৰথমতে ক'বলৈ লৈছোঁ ধুন হিমাশ্ৰী ৰুবি ৰাজখোৱা অভিজ্ঞান বৰা লিপি চেনেল চয়নিকা বৰা হিমাদ্ৰী বৰা বিনী গোহাঁই নিতুশ্ৰিয়া তাৰপিছত সংগীতা দাস বিশ্বজিৎ গগৈ প্ৰিয়ংকা গগৈ জুলি শইকীয়া কাকলি ভদ্ৰাজ তাৰ পাছতে আছে জোনামণি দেৱী মালবিকা দত্ত তাৰ পাছতে আছে ৰাণু কোঁৱৰ বৰ্ণালী ডেকা কুৰবী দত্ত পিংকী দেৱী নয়ন লক্ষ্মী বৰা পূৰবী বুমুনু দেৱযানী বৰুৱা জিতুমুনা নাথ প্ৰশান্ত ৰয় অপৰূপা পুতুল কলিতা গৃহিণী বৰুৱা জয়ন্ত অফিচিয়েল বয় ৰিভা নেও কণিকা ফুকন মুনমি ব্লগ অভিজিত পাটৰ মিণ্টু কল্পনা গগৈ মুনমি ফুকন ববিতা ফুকন ইনাক্ষী বৰুৱা ঋতু বেগম তাৰপিছতে হ'ল নীৰা বসুমতাৰী মৰমী বড়ো আৰু মানসী সিং সকলোকে বহুত অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'সমূহ যোনসকলে চাই পেলাই যে এটা মন্তব্য দিয়ে সেই মন্তব্যটো দিয়াৰ পিছত আমাৰ কি হয় আকৌ এটা ভিডিঅ' বনাবলৈ আমি উৎসাহ পাওঁ বহুত ভাল লাগিছে আপোনালোকে ইমান সুন্দৰকৈ মোক আঁকোৱালি লোৱাৰ কাৰণে আৰু এতিয়া আহিছোঁ জন্মদিনলৈ 7 মাৰ্চত যোনসকলৰ জন্মদিন কণ শিশুৰ পৰা একেবাৰে বয়োজ্যেষ্ঠ মোৰ সন্মানীয় সকলোলৈকে জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু প্ৰভু ভগৱন্তই সকলোকে ভালে কুশলে ৰাখক তাকেই প্ৰাৰ্থনা জনাই আজি মই আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ গতিকে কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই শুভৰাত্ৰি